তাতকৈ ডাঙৰ প্ৰমাণ আৰু কি লাগে কিয় ভয় খাইছ কল ৰেকৰ্ডিংটো ইনভেষ্টিগেশ্যন হ'লে তই ফচিবি বুলি ভয় খাইছ হয় নাই আৰু তাৰ পাছত কি হ'ব যদি যুদ্ধৰ সেনাপতিয়ে লকাপত সোমাই থাকে যুদ্ধখন জানো হ'ব গতিকে যিখন যুদ্ধ আৰম্ভ কৰিছ সেইখন আগত শেষ সুনিশ্চিত পাৰিবি নে নাই এই দিনটো এটা বিশেষ দিন কাৰণ এটা অভাৱনীয় ঘটনাৰ আমি কোনোদিনে মানে মানি ল'ব নোৱাৰা এটা ঘটনাৰ আজি সম্পূৰ্ণ 11 মাহ কিন্তু সেই দিনটোতে এটা মংগলময় কাৰ্যৰো আৰম্ভণি হৈছে হেঙুলৰ লগত জুবিনৰো খুব ওতঃপ্ৰোত সম্বন্ধ আছিল বহুত গীত তেওঁ গাইছে বহুত দিনৰ পৰা আৰু বাবলু আৰু জুনৰ লগত আমাৰ সংকল্পজিৎ হাজৰিকাৰ পংকজ হাজৰিকাৰ কথা কৈছোঁ তেওঁলোকৰ লগত আমাৰ বহুত ঘৰুৱা সম্পৰ্ক আৰু ময়ো প্ৰথম মোবাইল থিয়েটাৰৰ কষ্টিউমৰ আৰম্ভণি 2009 চনত ঝংকাৰ নাটকখনৰ জৰিয়তে হেঙুলৰ পৰাই আৰম্ভ কৰিছিলোঁ গতিকে আমাৰ খুব ঘৰুৱা এক আত্মিক সম্পৰ্ক আছে আৰু জুবিনৰ যিটো সম্পৰ্ক হেঙুলৰ লগত আছে এইবাৰ সেইটো ভিত্তিতেই চাগে তেওঁলোকে ঈশ্বৰপুত্ৰ নাটকখনো কৰিছে জুবিনৰ ওপৰত আধাৰ কৰি কাহিনীটো যেতিয়া তেওঁলোকে কৰিবলৈ সিদ্ধান্ত লৈছিলে সেইখিনি সময়ত বাবলুৱে কেইবাবাৰো মোৰ লগত ফোনতো কথা পাতিছে ঘৰত গৈ তেওঁলোকে শুনাইছে অনুমতি ল'বলৈও সেই কথাখিনি পাতিছেগৈ কিন্তু অনুমতি দিয়াৰতো কোনো প্ৰশ্নই নাহে কাৰণ নিদিয়াৰ কাৰণ জুবিনৰ ওপৰতে এখন নাটক কৰিবলৈ লৈছে আৰু খুব সুন্দৰ এটা কনচেপ্টত আৰু খুব ভাল এইবাৰ নাট্যবৰ্ষ হ'ব আমি আশা কৰিছোঁ খুব সুন্দৰ নাটক লৈছে ঝংকাৰখন পুনৰবাৰ কৰিবলৈ লৈছে খুব সফল মঞ্চ সফল নাট এখন বাণিজ্যিকভাৱে সফল এখন নাট ঈশ্বৰপুত্ৰখন খুব সুন্দৰ নাটক হ'ব সকলোৰে অন্তৰ চুই যাব পৰাকৈ সকলোৰে আৱেগক চুই যাব পৰা এখন নাটক হ'ব আৰু যিসকল অভিনেতা অভিনেত্ৰী এইবাৰ আছে তেওঁলোককো খুব ভাল অভিনেতা অভিনেত্ৰী সকলোবোৰ সুদক্ষ সংগীতো খুব ভাল হ'ব কাৰণ অৰূপ পলাশ আৰু মনদীপে সংগীত কৰিব যিহেতু সিদ্ধাৰ্থ সকলোৰে খুবেই প্ৰাণৰ আপোন এগৰাকী শিল্পী ময়ূৰো তেনেকৈ ঋত্বিক বা অনামিকা শৰণীয়া সকলোবোৰে খুবেই ভাল অভিনেতা অভিনেত্ৰীও আছে হেঙুলে সদায় আগৰণুৱা কিবা এটা কৰি তেওঁলোকে দেখুৱায় এইবাৰো মই ভাবোঁ তেওঁলোকে তেনেকুৱা ধৰণে আগবাঢ়ি যাব আৰু তেওঁলোকে বাণিজ্যিক দিশতো বা তেওঁলোকে খুব ভাল মূল নাটক যি নাটকৰ পৰা আমি নাটকৰ সোৱাদটো পাব পাৰোঁ সেইখিনিও তেওঁলোকে অক্ষুণ্ণ ৰাখে গতিকে ঐতিহ্য পৰম্পৰা সম্পূৰ্ণ হেঙুলে সেইদৰে আজি 39তম বৰ্ষলৈকে তেওঁলোকে কঢ়িয়াই নিছে শ্ৰদ্ধাৰ প্ৰশান্ত হাজৰিকা বা ইলা কাকতিৰ স্মৃতি বিজড়িত তেওঁলোকৰ প্ৰচেষ্টাক তেওঁলোকৰ সুপুত্ৰ বাবলু বা জুনে আগবঢ়াই লৈ গৈছে সেইবাবে আমাৰ সেইখিনি কৃতজ্ঞতা আৰু সেইখিনি বিশ্বাস আছে সদায় শুভকামনা জনাইছোঁ এইবাৰো নাট্যবৰ্ষ সফল হওক আৰু তেওঁলোকৰ যাত্ৰা চিৰজীৱনীয় হওক আসন ৰখা হৈছে জুবিন সদায় মোৰ লগত আছে জুবিন সদায় মোৰ লগত থাকে আৰু মই আজি যদি দুখোজ দিবলৈ বা ইয়ালৈ মৰিয়নিলৈ আহি ৰাইজৰ মাজত কিবা এষাৰ ক'বলৈ তেওঁলোকৰ মাজত বহি নাটক চাবলৈও মই সক্ষম হৈছোঁ সেইখিনি জুবিনেই দিয়া শক্তি তেওঁৱে মোক আগবঢ়াই লৈ গৈ আছে সাংস্কৃতিক দিশতে হওক সামাজিক দিশতে হওক মোক শক্তি দিছে সদায় মই তেওঁৰ লগত কথা পাতোঁ সদায় মই অনুমতিও বিচাৰোঁ তেওঁক মই গোটেই কথাবোৰ কওঁ আৰু মোক তেওঁ যেনেদৰে এটা কথাৰে মই উত্তৰ নাপাওঁ কিন্তু মই উত্তৰ বা মই বাট সদায় তেওঁ মোক দেখুৱাই থাকে আৰু মই সেইমতে সদায় আগবাঢ়িব পাৰোঁ বানাক্ৰান্তসকলৰ ওচৰলৈও জুবিন যেনেদৰে গৈছিলে তেওঁৰ আদৰ্শলৈ মই এতিয়া সকলোবোৰ কাম কৰিব বিচাৰোঁ তেওঁ ভাল পোৱা ধৰণেৰে সিমানখিনি সামৰ্থ্য শক্তি মোৰ নাই তথাপিতো মই চেষ্টা কৰিম আৰু আপোনালোকৰ মাজত ৰাইজৰ মাজত যেতিয়া মই থাকোঁ মই এতিয়া দেখিছোঁ হাজাৰজন জুবিন আছে সকলোৰে প্ৰাণত জুবিনক ধাৰণ কৰিছে সকলোৱে এজন জুবিন নহয় এতিয়া হাজাৰ হাজাৰ জুবিন আছে নতুন প্ৰজন্মৰ মাজতো আৰু এনেদৰে জুবিন আগবাঢ়ি গৈ থাকিব তেওঁৰ সৃষ্টি তেওঁৰ আদৰ্শক তেওঁৰ পৰিকল্পনাসমূহ সপোনবোৰক সকলো অসমবাসী ৰাইজে তেনেদৰে কঢ়িয়াই আগলৈ লৈ যাব জুবিন চিৰ অমৰত্ব তেওঁক ইতিমধ্যে ৰাইজে প্ৰদান কৰিছে এতিয়া মাথো আমি এটাই কথা যে আমি উত্তৰ পোৱা নাই 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে সেই তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ আৰু মই ভাবোঁ দেশৰ ন্যায় ব্যৱস্থাই ভগৱানে সকলোখিনি আশীৰ্বাদ দিব আমি এটা উত্তৰ পাম আমি ন্যায় লাভ কৰিম